আজি আমি শিকিম এসএসজি কেসবুক কেনেকৈ লিখিব লাগে প্ৰথমত আমি কেসবুকলৈ ট্ৰানজেকচনলৈ যোৱাৰ আগত প্ৰথমত আমি বুজি লওঁ যে টেবুলটো বিষয়ে প্ৰথমত আমি বুজি লওঁ টেবুলটোৰ বিষয়ে যে আমি এইটো আমাৰ কেসবুক হয় আপোনালোকে পাইছে যেটো কেসবুকৰ বহি থাকে দুখন পাত থাকে এখন হল ৰিসিভ সাইড এখন হল পেমেন্ট সাইড এখন হল ৰিসিভ সাইড এখন হল পেমেন্ট সাইড ঠিক আছে প্ৰথমতে আমাৰ ডেট যি এই ডেটটো হ'ব আমাৰ আমি যিমান তাৰিখে আমাৰ মেম্বাৰৰ পৰা আমি যিকোনো ফাইনান্সিয়াল ট্ৰানজেকচন যি তাৰিখে আমাৰ ফাইনান্সিয়াল ট্ৰানজেকচন হ'ব সেইদিনা আমি ডেটটো ইয়াত লিখিম আমি যি ট্ৰানজেকচন কৰিলো আমি কিহৰ বাবে ট্ৰানজেকচন কৰিম কিহৰ টকা ৰিসিভ কৰিলো তাৰ আমি বিৱৰণ ইয়াত লিখিম বিৱৰণ এটা হল পাৰ্টিকুলাৰ মানে বিৱৰণ আপোনালোক অসমীয়াত লিখি ল'ব বিৱৰণ এটা হল লেজাৰ ফলিও আমি যেতিয়া লেজাৰ বুক লিখিম সেই লেজাৰ বুকত এই এটা ইন্ডিভিজুৱেল ট্ৰানজেকচনটো এই লেনদেনটো আমি কিমান নম্বৰ পেজত লিখিলো হেটো আমি ইয়াত লিখিব লাগে সেই পেজ নম্বৰটো আমি লেজাৰ ফলিওত লিখিম তাৰপিছত আছে কেশ মানে নগদ যদি আমাৰ এই ডেটত যি আমাৰ লেনদেন হৈছে সেই লেনদেন আমাৰ নগদ হৈছে নে বেংকত হৈছে যদি নগদ হয় আমি কেশত লিখিম আৰু যদি বেংকৰ থ্ৰুদি হৈছে ট্ৰানজেকচন বেংক একাউণ্টৰ পৰা আৰু এখন একাউণ্টলৈ গৈছে তেতিয়া আমি বেংকত লিখিম সেই তেনে ধৰে একেই এই পেমেন্ট খৰচৰ ঘৰতো একেটাই হ'ব আমি যোন দিনা খৰচ কৰিম সেই ডেটটো ইয়াত লিখিম কিহৰ বাবে আমি খৰচ কৰিলো সেই বিষয়ে আমি ইয়াত লিখিম ইয়াতো সেম আমি খৰচটো আমি যেতিয়া লেজাৰত উঠাম জেনেৰেল লেজাৰত সেই লেজাৰৰ পেজৰ নাম্বাৰটো দিব লাগিব ইয়াত তাৰ পিছত এই খৰচ যে কৰিলো আমি নগদ খৰচ কৰিলো নে বেংক খৰচ কৰিলো নগদ হলে নগদত বেংক হলে বেংকত ঠিক আছে এতিয়া আমি আহো এটা প্ৰশ্নলৈ মই প্ৰশ্নটো ইংলিছত লিখি লৈছো মই ইয়াত পঢ়ি পেলাই আপোনালোকক অসমীয়াত মই বুজাই যাম মই এক্সাম্পল লৈছো মিলিজুলি এসএসজিৰ বুকস অফ ৰেকৰ্ডৰ ঠিক আছে প্ৰথমত আপোনালোকে বুজি লওক ওপেনিং বেলেন্স মানে প্ৰাৰম্ভিক জমা এইটো মই এপ্ৰিল মাহৰ লৈছো month of April 2025 2025 চনৰ এপ্ৰিল মাহৰ লৈছো মই মাহ এটা ধৰি লৈছো আৰু এটা ট্ৰানজেকচনখিনি মই এটা ধৰি লৈছো ঠিক আছে তো এই ওপেনিং বেলেন্সটো হল আমাৰ মাৰ্চ মাহৰ যেটো ক্লোজিং আছিল হামৰণি জমা কিন্তু এপ্ৰিল মাহত এটো কি হল আমাৰ ওপেনিং বেলেন্স মানে প্ৰাৰম্ভিক জমা আমাৰ নগদ আছে 500 টকা আৰু বেংকত আছে 18000 টকা ঠিক আছে এটো হল আমাৰ প্ৰথমটো তাৰ পিছত আমাৰ দুই নম্বৰটো মেম্বাৰ সেভিং সঞ্চয় আমি মেম্বাৰ আমি সঞ্চয় কৰো মাহিলী সঞ্চয় 100 টকাকে দিয়ে 10 জনীয়ে 1000 টকা ঠিক আছে তিন নম্বৰটো প্ৰশ্ন কি আছে ঋণা ৰিপেমেন্ট ঋণাই আগত লোন লৈছিলে এটো মাহত লোনৰ টকা ঘূৰাইছে প্ৰিন্সিপাল মূলধন ঘূৰাইছে 1200 টকা আৰু সুদ ঘূৰাইছে 210 টকা তেনেদৰে 4 নম্বৰটো বিনিতা ৰিপেমেন্ট কৰিলে প্ৰিন্সিপাল 2 মাহৰ তা আগৰ মাহত অহা নাছিলে মিটিংত একেলগে কি কৰিলে 2 মাহৰ দিলে 2850 টকা আৰু সুদ দিলে 2 মাহৰ 580 টকা অনিতাক আমি লোন দিলো অনিতাই লোন ৰিসিভ কৰিলে আমাৰ পৰা গোটৰ পৰা ৰিসিভ কৰিলে 10000 টকা লোন ললে তাই আকৌ বিনিতা ৰিপেমেন্ট লাষ্ট মান্থ মেম্বাৰ সেভিং মানে তাই লাষ্ট মাহত অহা নাছিলে এটো মাহত হে যোৱা মাহৰ মেম্বাৰ সেভিংটো দিলে মিটিং কষ্ট হেদিনা যে মিটিং হল মিটিংত খৰচ হল 180 টকা ফাইন দিলে 10 টকা ফাইনটো বিনিতা অহা নাছিল সাকে বিনিতাই দিছে বা যি হোক ফাইন 10 টকা আৰু ৰিপেমেন্ট টু ভিও কাৰণ আমাৰ যে এসএসজি আমাৰ এসএসজিৰ ওপৰত ভিও আছে তাৰ ওপৰত সিএলএফ আছে তো আমি কি কৰিলো আমি আগত ভিওৰ পৰা আনিছিলো এটা কি কৰিলো আমাৰ যিখিনি লোনৰ হোৱাৰ পিছত এইটো মাহত আমি ভিওক ঘূৰাব লাগে 5000 টকা তো আমি ভিওক ৰিপেমেন্ট কৰি দিলো 5000 টকা
এইটো এটা আমি ট্ৰানজেকশ্যন লৈছোঁ ইয়াৰ পৰা আমি এখন কেছবুক বনাম ঠিক আছে আপোনালোকে ভালকৈ চাব মই এটা এটাকৈ ভৰাই যাম এটা এটাকৈ ইয়াৰ পৰা এটা এটাকৈ চাম ট্ৰানজেকশ্যন আৰু ৰিপেমেণ্ট কৰা নাছিলে এইটো মাহত লৈ আহিছে তো আমি কাটি পেলাই সেইটো মাহত নিলিখোঁ আমাৰ যিটো মাহত দিছে আমি সেইটো মাহতে লিখিম ঠিক আছে সেইটো কাৰণে এইটো কেছবুক হয় নগদ বহি আমাৰ নগদ লেনদেনখিনিহে আমি ভৰাম ঠিক আছে কিমান আছিলে 2850 টকা 4 নম্বৰ বিনিতা ৰিপেমেণ্ট প্ৰিন্সিপাল 2850 আৰু ইণ্টাৰেষ্ট আছিলে 580 2850 আৰু 580 আছিলে কি ইণ্টাৰেষ্ট ঠিক আছে অকমান ওপৰলৈ দিছোঁ তাৰপিছত কি আছিলে বিনিতা হৈ গ'ল এটা অনিতা ৰিচিভ লোন অনিতাই লোন ৰিচিভ কৰিছে তো অনিতাই যদি লোন ৰিচিভ কৰে কাৰ পৰা কৰিব এছজিৰ পৰা কৰিব তো এছজিৰ কাৰণে এইটো কি জমা নে খৰচ মানে পেমেণ্ট অনিতাই লোন লৈছে কিমান 10,000 কিন্তু আমি চাব লাগিব আমাৰ লগত বেংকৰ টকা আছেই ঠিক আছে তো বেংকত যদি আমাৰ লগত টকা আছে আমাৰ হাতত কিমান আছিলে 500 টকাই আছিলে আৰু ইয়াত যি ট্ৰানজেকশ্যন হৈছে আমাৰ হাতত 10,000 হ'ব জানো নহ'ব আমাৰ যিহেতু টকা আছে ক'ত বেংকত তাইক যদি আমি 10,000 টকা কেছ দিলোঁ আমি কি কৰিব লাগিব বেংকৰ পৰা টকা উঠাই নিব লাগিব তো বেংকৰ পৰা উঠাই নিবৰ কাৰণে আমি এটা এন্ট্ৰি কৰিব লাগিব যাক কয় কন্ট্ৰা এন্ট্ৰি ঠিক আছে এতিয়া প্ৰথমত আমি আমাৰ কি হয় এতিয়া আমাৰ 10,000 টকাটো দিব লাগে এইটো ধ্যান দিব ইয়াত অকমান মন দিব আমাৰ কি এই 10,000 টকাটো দিব লাগে কিন্তু আমাৰ হাতত টকা আছে না 10,000 না আমাৰ হাতত 500 টকাই আছিল কিন্তু আমাৰ বেংকত আছে 18,000 এখানে প্ৰথমত আমি কি কৰিম এটা অকমান বেলেগ কালাৰ লিখিছো তাতে আপোনাক ধৰিব পাৰে প্ৰথমত আমি টকাটো উঠাই লও ঠিক আছে ইয়াত ডেট কলম এতিয়া আমি প্ৰথমত কি কৰিব লাগিব টকা উইথড্ৰ কৰিব লাগিব ঠিক আছে তো উইথড্ৰ এন্ট্ৰিটো হ'ব কিমান নম্বৰ আছিল 5 নম্বৰ ইয়াত 5 নম্বৰ নম্বৰ নাই আমি ইয়াত 5 নম্বৰ বুলি দি দিছো প্ৰথমত আমি কি কৰিব টকা উঠাব লাগিব বেংক উইথড্ৰ বেছি সৰু হৈ আছে বেংক উইথড্ৰছ কিমান কৰিলে বেংক উইথড্ৰছ যেহেতু 10,000 টকা লোন দিব লাগে 10,000 টকা উঠাইছে $10,000 ঠিক আছে
বেংকত 18,000 আছিলে বেংকৰ পৰা উইথড্ৰ কৰিলে 10,000 তেতিয়াহ'লে কি হ'ব আমাৰ একাউণ্টৰ পৰা খৰচ হ'ব সেইকাৰণে বেংক কলমত লিখিছোঁ কাৰণ বেংকৰ পৰা উঠাব কৈছে বেংক কলমত যেতিয়া বেংকৰ পৰা টকা উঠালে টকাটো ক'ত আহিলে হাতত আহিলে তেতিয়া হাত জমা হ'ল নাই চাওক ইয়াত ধ্যান দিব যেতিয়া আমি বেংকত চেকখন লৈ যাম বা বেংকত আমি উইথড্ৰ কৰিব যাম আমি বেংকত গ'লোঁ বেংকত গৈ পেলাই কেছ কাউণ্টাৰত ক'লোঁ যে মোক 10,000 টকা লাগে যেতিয়া মোক 10,000 টকা দিব তেতিয়া মোৰ কিহত ক'ৰ পৰা মাইনাছ হ'ব মোৰ পাছবুকৰ পৰা মাইনাছ হ'ব পাছবুকৰ পৰা মাইনাছ হ'লে পাছবুকত আছিল 18,000 পাছবুকৰ পৰা যেতিয়া মই 10,000টো উঠাই লৈ আনিম এইটো হ'ল পে'মেণ্ট ছাইড তো ইয়াত 10,000 টকাটো লিখি দিলোঁ তাৰমানে আমাৰ পাছবুকৰ পৰা 10,000 টকা কমি গ'ল যেতিয়া পাছবুকৰ পৰা 10,000 টকা কমি টকাটো ক'ত আহিব আমাৰ হাতত আহিব তো সেইটো লিখিব লাগিব ইয়াত কিন্তু আমি ইয়াত চাব লাগিব আমাৰ লগত বেংকত টকা আছেই ঠিক আছে তো বেংকত যদি আমাৰ লগত টকা আছে আমাৰ হাতত কিমান আছিলে 500 টকাই আছিলে আৰু ইয়াত যি ট্ৰানজেকশ্যন হৈছে আমাৰ হাতত 10,000 হ'ব জানো নহ'ব আমাৰ যিহেতু টকা আছে ক'ত বেংকত তাইক যদি আমি 10,000 টকা কেছ দিলোঁ আমি কি কৰিব লাগিব বেংকৰ পৰা টকা উঠাই আনিব লাগিব তো বেংকৰ পৰা উঠাই আনিবৰ কাৰণে আমি এটা এণ্ট্ৰি কৰিব লাগিব যাক কয় কণ্ট্ৰা এণ্ট্ৰি ঠিক আছে এতিয়া প্ৰথমত আমি আমাৰ কি হয় 10,000 টকাটো দিব লাগে এইটো ধ্যান দিব ইয়াত অকণমান মন দিব আমাৰ কি এই 10,000 টকাটো দিব লাগে কিন্তু আমাৰ হাতত টকা আছে নে 10,000 নাই আমাৰ হাতত 500 টকাই আছিলে কিন্তু আমাৰ বেংকত আছে 18,000 সেইকাৰণে প্ৰথমত আমি কি কৰিম এটা অকণমান বেলেগ কালাৰ লিখিছোঁ যাতে আপোনালোকে ধৰিব পাৰে প্ৰথমত আমি টকাটো উঠাই লওঁ আমি প্ৰথমত কি কৰিব লাগিব টকা উইথড্ৰ কৰিব লাগিব ঠিক আছে তো উইথড্ৰৰ এণ্ট্ৰিটো হ'ব কিমান নম্বৰ আছিলে 5 নম্বৰ ইয়াত 5 নম্বৰ নাই আমি ইয়াত 5 নম্বৰ বুলি দি দিছোঁ প্ৰথমত আমি কি কৰিব টকা উঠাব লাগিব বেংক উইথড্ৰ বেছি সৰু হৈ আছে 10,000 টকা কমি গ'ল যেতিয়া পাছবুকৰ পৰা 10,000 টকা কমি টকাটো ক'ত আহিব আমাৰ হাতত আহিব তো সেইটো লিখিব লাগিব ইয়াত 5 নম্বৰে লিখি দিওঁ বেংক উইথড্ৰ কিমান হাতত কিমান আহিলে 10,000 ঠিক আছে এইটোকে কোৱা হয় কণ্ট্ৰা এণ্ট্ৰি ধৰিব পাৰিছে ইয়াকে আমি চি বুলি নামাকৰণ কৰিম কণ্ট্ৰা এণ্ট্ৰি মানে কণ্ট্ৰা এণ্ট্ৰিত কি হয় আমাৰ খৰচো নহয় জমাও নহয় চাব গ'লে চাওক বেংকত আছিলে বেংকৰ পৰা উঠালোঁ হাতত আহিলে কথাটো একেটাই হ'ল বেংকত কমিলে হাতত বাঢ়িলে এতিয়া যিহেতু আমাৰ হাতত 10,000 টকা আছে এতিয়া আমি কি কৰিব পাৰোঁ এতিয়া আমি অনিতা বাইদেউক আমি কি কৰিব পাৰিম এতিয়া 10,000 টকা এটা পে'মেণ্ট কৰিব পাৰিম ঠিক আছে এতিয়া লিখোঁ 5 নম্বৰ অনিতাস লোন মানে অনিতাক লোন দিলোঁ কিমান টকা 10,000 ধৰিব পাৰিছে তাৰপিছত আমাৰ কি আছে বিনিতা পে'মেণ্ট লাষ্ট মান্থ মেম্বাৰ ছেভিং বিনিতাই কি কৰিলে মেম্বাৰ ছেভিং পে' কৰিলে কাক কৰিলে SCG কৰিলে কিমান টকা 100 টকা 6 নম্বৰে বিনিতা 100 টকা ঠিক আছে তাৰপিছত কি আছে মিটিং কষ্ট 180 টকা সেইটো কি খৰচ নে জমা মিটিংটো খৰচ 7 নম্বৰ মিটিং কষ্ট কিমান 180 কাৰণ মিটিং খৰচ চাহ খাইছিলোঁ খৰচে হৈছে তো আমি খৰচ চাইডত লিখিছোঁ
8 নম্বৰত এটা আছে ফাইন 10 টকা ফাইন ফাইন কিমান আছে 10 টকা আৰু লাষ্টত কি আছিল ৰিপেমেন্ট টু ভিও কিমান দিলে 5000 টকা ঘূৰাই দিলে হেতু তো আমাৰ গুটৰ পৰা ওলাই যাব আমাৰ কাৰণে খৰচে হয় ৰিপেমেন্ট টু কাক দিলো ভিও কিমান টকা দিলো 5000 ঠিক আছে এটা আমাৰ গুটেখিনি আছে আৰু কিয় থাকি গৈছে নেকি আৰু নাই সব ক্লিয়াৰ আছে এটা আমি কৰিম ক্যালকুলেশন ঠিক আছে তো আমি কৰিব লাগে ক্যালকুলেশন হেইটো মাহত এপ্ৰিল মাহত আমাৰ যিখিনি লেনদেন হল লেনদেন হোৱাৰ পিছত আমাৰ টকা হাতত থাকিলে 1250 টকা আৰু বেংকত থাকিলে 8000 টকা আৰু বাকি আমি কি কৰিলো ভিওক ৰিপেমেন্ট কৰি দিলো কাৰোবাক লোনত দিলো কাৰোবাৰ পৰা পাইছিলো গুটেখিনি ট্ৰানজাকশন কৰাৰ পিছত আমাৰ এইটো পিকচাৰ পালো আপোনালোকে একবাৰ চাই লওক লিখিব পৰাকে একবাৰ দেখাই দিছো প্ৰথমতে কোশ্চেনটো চাই লব ঠিক আছে ভিডিও পজ কৰি লিখি লব আৰু তলত এইটো আৰু সলিউশনটো হল এইটো প্ৰথমতে আহিলে এইটো এটা পজ কৰি লিখি লব তলত অকমান উঠাই দিছো এইটো ঠিক আছে যদি ভিডিওটো ভাল লাগিছে বা ইয়াৰ পৰা কিবা শিকিব পাৰিছে আপোনালোকে নিশ্চয় তলত কমেন্ট কৰিব কমেন্টত তাত লিখি দিব যে আপোনালোকে আৰু কেনেকুৱা ভিডিও শিকিব বিচাৰি আছে কেনেকা ধৰণে কেছবুক লিখিব লাগে ধৰক ফিল্ডত জনামতে বহুত গুটৰ এতিয়ালৈকে কেছবুক ক্লিয়াৰ নাই তো তেখেতে যদি কিবা অসুবিধা পাইছে কেনেকা অসুবিধা পাইছে আপোনালোকে তলত ধুনীয়াকৈ লিখি দিব মই গুটেখিনি কমেন্ট পঢ়ি চাম আৰু আপোনালোকৰ কমেন্টৰ চাই মই পিছলৈ ভিডিও লৈ আহিম আৰু যদি ভিডিওটো ভাল লাগিছে আপোনালোকৰ যিমান গ্ৰুপ আছে যিমান লগৰ আছে শেয়াৰ কৰিব ঠিক আছে ধন্যবাদ